মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি ক্লাছ 7ৰ তোমালোকৰ নতুন গণিতৰ কৰিছা অহা 4.1ৰ প্ৰশ্নকেইটা সমাধান কৰিম আৰু এই প্ৰশ্নকেইটাৰ সমাধান আমি ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামতে কৰিম। এতিয়া চোৱা, তোমালোকৰ চেপ্টাৰটোৰ নাম হ'ল বীজগণিতীয় ৰাশি। এতিয়া বীজগণিতীয় ৰাশিটোনো কি বস্তু এইটো বুজিবৰ কাৰণে তোমালোকে এটা এক্সাম্পল চাব লাগিব। এতিয়া চোৱা, এইটো এক্সাম্পল চাই লোৱা। কি কৈছে যে ৰিচাই কিতাপৰ দোকান এখনৰ পৰা এটা কলম আৰু এপাত স্কেল কিনিলে। পিছদিনাখন বিদ্যালয়ত তাইৰ বান্ধৱী ৰীমাই কলম আৰু স্কেলত মুঠ কিমান দাম লৈছে বুলি সোধাত ৰিচাই পোনপটীয়াকৈ উত্তৰ নিদি ক'লে কলমটোৰ দাম স্কেলৰ দামতকৈ 5 টকা বেছি। এতিয়া বুজি পালানে কথাটো, যে ৰিচাই কি কিনিছে? কিতাপৰ দোকান এটাৰ পৰা এটা কলম আৰু এপাত স্কেল কিনিছে আৰু পিছদিনাখন তাইৰ বান্ধৱী যেতিয়া তাইক সুধিছে যে কলম আৰু স্কেলৰ মুঠ দাম কিমান লৈছে, ই আনসাৰটো ডাইৰেক্ট নেদি কেনেকৈ কৈছে যে কলমটোৰ দাম স্কেলৰ দামতকৈ 5 টকা বেছি। এতিয়া চোৱা, ৰীমাই সঠিক উত্তৰ নাপায় কাকত দিয়া ধৰণে কলম আৰু স্কেলৰ দাম উলিয়াবলৈ চেষ্টা কৰিলে। এতিয়া ৰীমাইটো সঠিক উত্তৰটো নাপালে, এতিয়া কি কৰিলে, এই যে আমাৰ বাকচত যে দিয়া আছে এনেদৰে তাই কলম আৰু স্কেলৰ দাম উলিয়াব চেষ্টা কৰিলে। কেনেকৈ উলিয়াইছে চোৱা, যে স্কেলৰ দাম যদি 10 টকা হয়, কলমৰ দাম 10 যোগ 5। কিয় হ'ল? কাৰণ কলমটোৰ দাম স্কেলৰ দামতকৈ 5 টকা বেছি। এতিয়া যদি স্কেলৰ দাম 15 টকা হয়, তেন্তে কলমটোৰ দাম কিমান হ'ব? 5 টকা যেহেতু বেছি, সো 15 যোগ 5 হ'ব। আকৌ 25 টকা হলে স্কেলৰ দাম, কলমৰ দাম কিমান হ'ব? 25 যোগ 5। বুজি পালা কথাটো? এতিয়া চোৱা, তলত দিয়া ধৰণেৰে ৰীমাই কলমৰ দাম আৰু স্কেলৰ দামৰ মাজত এটা সম্পৰ্ক স্থাপন কৰি উলিয়ালে। এতিয়া ৰীমাই এটা সম্পৰ্ক স্থাপন কৰিছে কেনেকৈ চোৱা, যে কলমৰ দাম সমান সমান স্কেলৰ দাম যোগ 5। ইয়াত স্কেলৰ দাম যদি 10 টকা হয়, তেন্তে কলমৰ দাম কিমান হ'ব? কলমৰ দাম সমান সমান স্কেলৰ দাম যোগ 5। স্কেলৰ দাম 10 টকা হলে কলমৰ দাম কিমান হ'ব? 10 যোগ 5। 10 যোগ 5 হলে 15 হ'ব। বুজি পালা কথাটো? সো সম্পৰ্কটো এনেদৰে উলিয়াইছে। আৰু ইয়াত চোৱা, কলমৰ দামটোক পি ৰে বুজাইছে আৰু স্কেলৰ দামটোক যদি এছ ৰে বুজায়, তেন্তে কি হ'ব চোৱা, এইটোক আমি এনেদৰে লিখিব পাৰো যে পি সমান সমান h যোগ 5। পি সমান সমান h যোগ 5 আৰু এইটোৱে হ'ব আমাৰ বীজগণিতীয় ৰাশি। কলম আৰু স্কেলৰ দামৰ বীজগণিতীয় ৰাশি হ'ব এইটো। ইয়াত কি কি ব্যৱহাৰ কৰা হৈছে চোৱা, পি এছ এইবোৰ কি? এইবোৰ হ'ল ইংৰাজী লেটাৰ, ABCDৰ মাজত আহে। আৰু এইটো কি আমাৰ? এইটো হ'ল এটা সংখ্যা, নাম্বাৰ। সো আমি সংখ্যা আৰু ইংৰাজী লেটাৰ ব্যৱহাৰ কৰি যি ৰাশি গঠন কৰিম সেইটোৱে হ'ব বীজগণিতীয় ৰাশি। কথাটো বুজি পালা? এতিয়া আহা প্ৰশ্নত, ইয়াত কৰিছা অহা 4.1ৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, যে উত্তমে দৈনিক 20 ঘণ্টাকৈ পঢ়ে। সপ্তাহটোত তেওঁ মুঠ কিমান ঘণ্টা পঢ়ে তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। এতিয়া চোৱা, উত্তমে দৈনিক 20 ঘণ্টাকৈ পঢ়ে। এতিয়া চোৱা, দৈনিক যদি 1 ঘণ্টাকে পঢ়ে, তেন্তে সপ্তাহটোত কিমান ঘণ্টা পঢ়িব? সপ্তাহটোত 7 ঘণ্টা পঢ়িব। 7 পূৰণ 1, এইটো 7 ঘণ্টাই হ'ব। সপ্তাহটোত কি হ'ব? 7 ঘণ্টা পঢ়িব। এতিয়া কি কৈছে? দৈনিক 20 ঘণ্টাকে পঢ়ে। দৈনিক পঢ়ে 20 ঘণ্টাকে। 20 ঘণ্টাকে দৈনিক পঢ়িলে সপ্তাহটোত কিমান পঢ়িব? সপ্তাহটোত মুঠ পঢ়িব 7 পূৰণ 20 হ'ব। ইয়াত এক সপ্তাহত 7 দিন হয়, সো 7 পূৰণ 20। আৰু ইয়াত এইটো চোৱা, বীজগণিতীয় ৰাশিত আমি পূৰণটো এনেদৰে ইউজ নকৰোঁ। পূৰণটো আমি কি? আমি একেলগে লিখিব পাৰোঁ, পূৰণটো নিলিখিলেও হয়। এনেদৰে লিখিব পাৰোঁ 7h। 7 পূৰণ 20ক আমি 7h বুলি লিখিব পাৰোঁ। দুটা লগালগি থাকিলে কি হ'ব? ইয়াক আমি বুজিব লাগিব যে ইয়াত পূৰণ হৈ আছে, এই দুটা পূৰণ হৈ আছে। বুজি পালা কথাটো? সো এইটোৱে হ'ব বীজগণিতীয় ৰাশি। এই 1 নম্বৰৰ উত্তৰটো আমাৰ এইটোৱে হ'ব, 7h হ'ব। এতিয়া কেনেকৈ লিখিবা চোৱা, যে উত্তমে সপ্তাহটোত মুঠ কিমান ঘণ্টা পঢ়ে তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে। সো ইয়াত আমি লিখিব পাৰোঁ যে উত্তমে সপ্তাহটোত পঢ়া মুঠ সময়, এটা এনেদৰে লিখিবা যে 1 সলিউশন, যে উত্তমে সপ্তাহটোত পঢ়া মুঠ সময়ৰ বীজগণিতীয় ৰাশি হ'ল কিমান হ'ব? 7h
ঘন্টা 7h ঘন্টা এইটো হ'ব আনসাৰ কাৰণ এইবিলাক চোৱা এইবিলাক তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্নহে আহিব সো 1 মাৰ্কৰ আহিলে এনেদৰে লিখি দিলে হৈ যাব ঠিক আছে আৰু ইয়াক যদি এইটো লিখাত অসুবিধা হয় সিধা আনসাৰ দি তোমালোকে সিধা আনসাৰ দি ডাইৰেক্ট 7h ঘন্টা লিখি দিলেও হৈ যাব 7h ঘন্টা বুলি লিখি দিলেও হৈ যাব আৰু ইংৰাজীত লিখিলে কেনেদৰে লিখিবা সো ইংৰাজীত কি কৈছে যে উত্তম ৰিডস 8 আৱাৰ্স ডেইলি উত্তমে ডেইলি কিমান আৱাৰ ৰিড কৰে 8 আৱাৰ এতিয়া এক্সপ্ৰেছ দা টোটাল নাম্বাৰ অফ আৱাৰ্স হি ৰিডস ইন এ উইক ইন এন এলজেব্ৰিক এক্সপ্ৰেছন এতিয়া এলজেব্ৰিক এক্সপ্ৰেছনত প্ৰকাশ কৰিব দিছে কি যে তেও টোটাল নাম্বাৰ অফ আৱাৰ্স তেও মুঠ কিমান ঘন্টা পৰে সপ্তাহটোত বুজি পালা কথাটো যে তেও সপ্তাহটোত মুঠ কিমান ঘন্টা পৰে হেতু এলজেব্ৰিক এক্সপ্ৰেছনত কি কৰিব দিছে প্ৰকাশ কৰিব দিছে এতিয়া চোৱা ইয়াৰ উত্তৰটো এনেদৰে লিখিবা ইংৰাজীত লিখিলে যে দা এলজেব্ৰিক এক্সপ্ৰেছন the algebraic algebraic expression 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 for the total time Uttam reads in a week is কি হব 7-8 hours কি হব the algebraic expression for the total time Uttam reads in a week is 7-8 hours বুজি পালা এতিয়া নেক্সট 2 নম্বৰত আহা কি কৈছে যে জন্মদিন উপলক্ষে লিজাই 15টা বেলুন আৰু 30টা চকলেট কিনিলে যদি এটা বেলুনৰ দাম x টকা হয় এটা বেলুনৰ দাম x টকা আৰু এটা চকলেটৰ দাম y টকা হয় তেন্তে মুঠ খৰচৰ পৰিমাণক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া চোৱা জন্মদিন উপলক্ষে লিজাই কি কৰিছে বেলুন কিনিছে কেইটা 15টা বেলুন কিনিছে আৰু চকলেট কিনিছে 30টা এতিয়া চোৱা 15টা বেলুন কিনিছে আৰু 30টা চকলেট কিনিছে এটা বেলুনৰ দাম কিমান এটা বেলুনৰ দাম x টকা এটা বেলুনৰ দাম যদি x টকা হয় তেন্তে 15টা বেলুনৰ দাম কিমান হ'ব 15x হ'ব 15 পুৰণ x 15x আৰু 30টা চকলেট কিনিছে এটা চকলেটৰ দাম কিমান দিছে y টকা এটা চকলেটৰ দাম যদি y টকা হয় তেন্তে 30টা চকলেটৰ দাম কিমান হ'ব 30y 30y 30 পুৰণ y তাৰ মানে 30y So 15x 30y এতিয়া মুঠ খৰচ তাৰ কিমান হ'ব মুঠ খৰচ হ'ব এই দুটা যোগ কৰি দিলে হ'ব যে 15x প্লাস 30y টকা এইটোৱে হ'ব আমাৰ ফাইনাল আনসাৰ বুজি পালা কথাটো এতিয়া লিখাখিনি এনেদৰে লিখিবা যে টু সলিউশন কি হ'ব যে মুঠ খৰচৰ বীজগণিতীয় ৰাশি হল মুঠ খৰচৰ বীজগণিতীয় ৰাশি হল মুঠ খৰচৰ বীজগণিতীয় ৰাশি হল কি হ'ব 15x প্লাস 30y এটো কি হ'ব এটা টকা লিখি দিবা টকা এইটো হৈ যাব আনসাৰ এইবোৰ আমাৰ যেহেতু 1 মাৰ্কৰ কোশ্চেন আহিব সো আমি এনেদৰে লিখিম ঠিক আছে একেবাৰে শর্ট কৈ লিখিম এতিয়া ইংৰাজীত লিখিলে লিখিবা যে the algebraic expression for the total খরচৰ ইংৰাজী expenditure so total expenditure বুলি লিখিবা x e x p e n expenditure d i t u r e expenditure is কি হ'ব 15x plus 30y এখানে ব্র্যাকেট দি ইয়াত রুপিস লিখি দিবা
rupees. এইটো হ'ব আনসাৰ বুজি পালা সো এইটো ভিডিও ইয়াতে শেষ কৰিছো আৰু এইটো চেপ্টাৰৰ নতুন ভিডিওবোৰ অতি সোনকালে আহি আছে যদি তোমালোকে এইটো চেনেলত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ